নামচাং কিতাপখন মই অসমীয়া কিতাপ আছিল নামচাঙৰ অন্তেপুৰ সমদ্বীপ দত্ত মূল লেখক সমদ্বীপ দত্ত। এই কিতাপখন আপোনালোকে জানে অসমৰ বৰ্ষাৰণ্য দিহিং পাটকাই বৰ্ষাৰণ্য এখন এসময়ত ধ্বংসৰ গৰাহত পৰিছিল। তাতে আপোনাৰ কয়লা মাফিয়া, অইল ড্ৰিলিং, চব ইলিগেল অইল ড্ৰিলিং, টিম্বাৰ ফেলিং, তাৰপিছত আপোনাৰ জীৱ জন্তু হত্যা কৰা, সুলভ গিবনৰ এইটো এটা অঞ্চল আছিল। তাৰ সুলভ গিবনবোৰ চোৰাংভাৱে চিকাৰ কৰা হয়, মানে গোটেই বনখন ধ্বংস কৰি গৈছিল। এখন ডাঙৰ কথা। এইটো আপোনাৰ জয়পুৰ, আপাৰ দিহিং আৰু ডিৰক নামৰ তিনিখন অৰণ্য লগ লাগি পেলাই ডাঙৰকৈ আছে গোটেই সেই এৰিয়া উজনি অসমত। তো এইখন ধ্বংসৰ গৰাহৰ পৰা বচাবৰ কাৰণে এটা ডাঙৰ মুভমেণ্ট কৰা হৈছিল আৰু আজি গোটেই বিশ্বত স্বীকৃতি লাভ কৰিছে এই আন্দোলনটোৱে। কাৰণ এই আন্দোলনটোক কোৱা হয় যে এটা ছিগনিফিকেণ্ট আন্দোলন, যি গোটেই এখন বনাঞ্চল ৰক্ষা কৰিছিল, এখন ৰেইন ফৰেষ্ট ৰক্ষা কৰিছিল অসমৰ কাৰণে। আৰু সেইকাৰণে প্ৰায় এটা দশক ধৰি 10 বছৰ ধৰি তেওঁলোকে যুঁজ কৰিবলগীয়া হৈছিল বিভিন্ন চোৰাং চিকাৰীৰ মানে আমোলা বিষয়া, বন বিষয়াসকলৰ বিষয়ে, যিসকলে দুৰ্নীতিত লিপ্ত হৈ আছিল তেনেধৰণৰ। আৰু আমি ভাবিছিলোঁ এই কথাবোৰ যে প্ৰকৃতি সংৰক্ষণৰ কাৰণে ইমান চেষ্টা কৰা, এই কথাবোৰ বাহিৰা মানুহে জানিব লাগিব। সেইকাৰণে মই এই গোটেই কিতাপখন ইংৰাজীলৈ অনুবাদ কৰাৰ কথা চিন্তা কৰিলোঁ। আৰু ইংৰাজীত কৰাৰ লগে লগে আমি দেখিছোঁ যে গোটেই ভাৰতবৰ্ষৰ সকলো ৰাজ্যই হওক আৰু ইণ্টাৰনেশ্যনেলিও কিতাপখন গুচি যাব আৰু পঢ়িব আৰু গম পাব যে অসমত কেনেধৰণৰ কাম হৈছিল, এখন ৰেইন ফৰেষ্ট ৰক্ষাৰ কাৰণে কেনেধৰণে তেওঁলোকে কাম কৰিছিল। ইয়াতে উপস্থিত গণ্যমান্য ব্যক্তিসকল, জাৰ্ণালিষ্ট, ফটো জাৰ্ণালিষ্ট, পোৰ্টেল জাৰ্ণালিষ্ট, প্ৰত্যেকক মই মোৰ ব্যক্তিগতভাৱে আৰু আমাৰ সমগ্ৰ নেচাৰ বেকনৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, প্ৰণাম জ্ঞাপন। এখন অনুবাদ কৰিবৰ কাৰণে লৈছোঁ। আমি এইখন কিতাপ আজিৰ পৰা 10 বছৰ আগতে আচলতে অনুবাদ হ'ব লাগিছিল, ইংৰাজীলৈ অনুবাদ হ'ব লাগিছিল। পৃথিৱীৰ মানুহে আৰু ভালকৈ জানিব লাগিছিল। এনেকুৱা নহয় যে দিহিং পাটকাই ৰেইন ফৰেষ্ট কনজাৰ্ভেশ্যনৰ কথা